তেওঁলোকে তিনিটা ইতিমধ্যে প্ৰতিবাদৰ কাৰ্যসূচী লৈছে ষ্টেট সভাপতি আৰু সংশ্লিষ্ট আমচুৰ বিষয়ববীয়াসকলক মই অনুৰোধ জনাইছো তেওঁলোকে এডমিনিষ্ট্ৰেশ্যনৰ লগত সহযোগ কৰক অনাগত সময়ত এই হত্যাকাণ্ডৰ লগত জড়িত প্ৰত্যেকজনে শাস্তি পাব কোনো বাছি যাব নোৱাৰে আমি ইতিমধ্যে গৃহমন্ত্ৰী ডাঙৰীয়া পুলিচ ডিপাৰ্টমেণ্টৰ জ্যেষ্ঠ বিষয়া ডিজিপি ডাঙৰীয়া আমাৰ আয়ুক্ত মহোদয় সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আমি প্ৰত্যেকে নজৰ ৰাখিছো আৰু ইয়াত এটা কথা আপোনালোকৰ আগত আজি ক'বলৈ বিচাৰিছো এই গৰৈমাৰী হত্যাৰ বাবে গধূলি সময়ত যিদৰে হানিখুচি হত্যা কৰিছে এই হত্যালীলা চলাবলৈ দিয়া নহ'ব আৰু এখন চৰণীয়া পথাৰ নহয় ল এণ্ড অৰ্ডাৰ যোনে হাতত ল'বলৈ বিচাৰিব তাৰ বিৰুদ্ধে সম্পূৰ্ণভাৱে সংবিধানৰ ভিত্তিত শাস্তি ব্যৱস্থা কৰা হ'ব আৰু ইয়াত এনেকৈ হ'বলৈ দিয়া নহ'ব আৰু এইটো অত্যন্ত দুজনক তেওঁৰ পিতৃয়ে মোৰ লগত যোগাযোগত আছে তেওঁ এজন শিক্ষক মানুহ তেওঁ এটা সন্তানক এনেকৈ হত্যা কৰিলে হত্যাকাৰীয়ে কিমান পলাব আৰু কিমান দূৰ যাব পুলিচে তেওঁলোকক ঢুকি পাব আমচুৱে কৈছে ইতিমধ্যে যে এই হত্যাকাণ্ড ৰাজনৈতিক হত্যাকাণ্ড যাৰ বাবে এতিয়ালৈকে পুলিচ প্ৰশাসনে আমচুৱে যিদৰে প্ৰতিবাদৰ কাৰ্যসূচী লৈছে এৱাৰনেছ কৰিছে দুটা তিনিটা আন্দোলন কৰিছে গৰৈমাৰীত গৈ চাম্পুপাৰাত কৰিছে মই তেওঁলোকৰ লিডাৰশ্বিপক ধন্যবাদ জনাইছো আমি সেইটো দিশ নাচাওঁ আমি এইটোই দিশ চাম যোন ইয়াৰ লগত জড়িত আছে সিয়ে শাস্তি পাব সি যোনেই নহওক সি যিমান ডাঙৰ মানুহ নহওক সি যিমান ডাঙৰ মুখৰ নহওক শাস্তি পাব তাকে তেওঁলোকে তিনিটা ইতিমধ্যে প্ৰতিবাদৰ কাৰ্যসূচী লৈছে ষ্টেট সভাপতি আৰু সংশ্লিষ্ট আমচুৰ বিষয়ববীয়াসকলক মই অনুৰোধ জনাইছো তেওঁলোকে এডমিনিষ্ট্ৰেশ্যনৰ লগত সহযোগ কৰক অনাগত সময়ত এই হত্যাকাণ্ডৰ লগত জড়িত প্ৰত্যেকজনে শাস্তি পাব কোনো বাছি যাব নোৱাৰে আমি ইতিমধ্যে গৃহমন্ত্ৰী ডাঙৰীয়া পুলিচ ডিপাৰ্টমেণ্টৰ জ্যেষ্ঠ বিষয়া ডিজিপি ডাঙৰীয়া আমাৰ আয়ুক্ত মহোদয় সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আমি প্ৰত্যেকে নজৰ ৰাখিছো আৰু ইয়াত এটা কথা আপোনালোকৰ আগত আজি ক'বলৈ বিচাৰিছো এই গৰৈমাৰী হত্যাৰ বাবে গধূলি সময়ত যিদৰে হানিখুচি হত্যা কৰিছে এই হত্যালীলা চলাবলৈ দিয়া নহ'ব আৰু এখন চৰণীয়া পথাৰ নহয় ল এণ্ড অৰ্ডাৰ যোনে হাতত ল'বলৈ বিচাৰিব তাৰ বিৰুদ্ধে সম্পূৰ্ণভাৱে সংবিধানৰ ভিত্তিত শাস্তি ব্যৱস্থা কৰা হ'ব আৰু ইয়াত এনেকৈ হ'বলৈ দিয়া নহ'ব আৰু এইটো অত্যন্ত দুজনক তেওঁৰ পিতৃয়ে মোৰ লগত যোগাযোগত আছে তেওঁ এজন শিক্ষক মানুহ তেওঁ এটা সন্তানক এনেকৈ হত্যা কৰিলে হত্যাকাৰীয়ে কিমান পলাব আৰু কিমান দূৰ যাব পুলিচে তেওঁলোকক ঢুকি পাব আমচুৱে কৈছে ইতিমধ্যে যে এই হত্যাকাণ্ড ৰাজনৈতিক হত্যাকাণ্ড যাৰ বাবে এতিয়ালৈকে পুলিচ প্ৰশাসনে আমচুৱে যিদৰে প্ৰতিবাদৰ কাৰ্যসূচী লৈছে এৱাৰনেছ কৰিছে দুটা তিনিটা আন্দোলন কৰিছে গৰৈমাৰীত গৈ চাম্পুপাৰাত কৰিছে মই তেওঁলোকৰ লিডাৰশ্বিপক ধন্যবাদ জনাইছো আমি সেইটো দিশ নাচাওঁ আমি এইটোই দিশ চাম যোন ইয়াৰ লগত জড়িত আছে সিয়ে শাস্তি পাব সি যোনেই নহওক সি যিমান ডাঙৰ মানুহ নহওক সি যিমান ডাঙৰ মুখৰ নহওক শাস্তি পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত